ইফালে পুনৰ খুলি দিয়া হল দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ গেট। দৈয়াং বান্ধৰ পানী বৃদ্ধি পোৱাৰ বাবে খুলিলে গেট। নাগালেণ্ডত নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি জলস্তৰ। গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰিছে বানৰ সতৰ্কতা। দৈয়াং ধনশিৰিৰ কাষৰীয়া ৰাইজক সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ। দৈয়াং নদীৰ পানীৰ স্তৰ বৃদ্ধি পোৱাৰ ফলত জলবিদ্যুৎ প্ৰকল্পৰ গেট খুলি দিয়া হৈছে। দৈয়াং বান্ধৰ পানী বৃদ্ধি পোৱাৰ বাবেই গেট খুলি দিছে। নাগালেণ্ডত নেৰানেপেৰা বৰষুণ দি আছে, যাৰ ফলত বৃদ্ধি পাইছে জলস্তৰ। আৰু গোলাঘাট জিলা প্ৰশাসনে লগে লগে বানৰ সতৰ্কতা জাৰি কৰিছে। দৈয়াং ধনশিৰিৰ কাষৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলতেই বৃদ্ধি পাইছে নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ। আৰু সেয়েহে গোলাঘাট জিলা প্ৰশাসনে কিছু সক্ৰিয়তা গ্ৰহণ কৰিছে। সকলো লোকক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে। অৱশ্যে কোনো লোক আতংকিত হ'ব নালাগে বুলিও সতৰি কৰা হৈছে। আমাৰ সতীৰ্থ অনমোল যাদৱ ফোন লাইনত আছে। অনমোল, শেহতীয়া কি আপডেট আছে আপোনাৰ লগত? গোলাঘাট জিলা প্ৰশাসনে খন্তেক সময়ৰ আগতে আচলতে দৈয়াংবাসী ৰাইজক আৰু সৰুপথাৰৰ লগতে গোলাঘাটবাসী ৰাইজক সতৰ্কবাণী জাৰি কৰিছে। কাৰণ এতিয়া 4টা গেট মুকলি কৰি দিয়া হৈছে, কিন্তু তেওঁলোকে সজাগ হৈ থাকিবলৈ তেওঁলোকে অনুৰোধ জনোৱা হৈছে। কাৰণ ৰাতিপুৱা 7 বজাত আহি পানী উপস্থিত হ'ব। নৈৰ কাষৰীয়া যিবিলাক অঞ্চল আছে, সেই অঞ্চলসমূহত গৰু ছাগলীৰ লগতে পশুধনৰ পৰা ধৰি মানুহ সকলো সতৰ্ক হৈ থাকিব লাগে। আৰু কোনো তেওঁলোকে যাতে বিপদত নপৰে তাৰ প্ৰতি সতৰ্কতা জাৰি কৰিছে। আৰু NDRF বাহিনী ইতিমধ্যে আহি জয়পুখুৰীত তেওঁলোকে সষ্টম হৈ আছে আৰু তেওঁলোকে টোল ফ্ৰী নাম্বাৰ মুকলি কৰিছে। কাৰণ যিকোনো অভাৱনীয় পৰিস্থিতিৰ বাবে মোকাবিলা কৰিবলৈ তেওঁলোকে হেল্পলাইন নাম্বাৰ জাৰি কৰিছে। আৰু ততদৈয়াকৈ NDRF বাহিনী আহি ইয়াত বাহৰ পাতিছে। আৰু NDRF বাহিনীয়ে যিকোনো সমস্যাৰ সন্মুখীন হ'ব পৰাকে তেওঁলোকে নিজৰ মোতায়েন কৰি থোৱা হৈছে গোলাঘাট জিলা প্ৰশাসনে। আৰু ইতিমধ্যে সকলো সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ তেওঁলোকে আহ্বান জনাইছে। ধন্যবাদ জনাইছোঁ আপোনাক।